এতিয়া বৰ্তমান আছো ইণ্ডিয়ান অইলত আৰু ইয়াতে লিখা আছে দ্য ৱৰ্ল্ড হাইয়েষ্ট এল্টিটিউড ৰিটেইল আউটলেট 13,684 ফিট। ৰাতিপুৱা গৈ আছিলো গৰমত গলি আছো, এতিয়া ক'ব লাগিব ঠাণ্ডাত জমি আছো। মানে যিমান আগত গৈ আছো ঠাণ্ডা বাঢ়ি বাঢ়ি গৈ আছে, হাত কাম নকৰা হৈ গৈ আছে। অলপ দূৰ আহি কিনে ৰখিছো নদীৰ কাষত, বাইক ইয়াতে থোৱা আছে। কি ধুনীয়া লাগি আছে ভিউটো, চাওক না। এই গছ কেইডালৰ কাৰণে বেছি ভাল লাগি আছে। আৰু ইয়াতে লিখা আছে পিকচাৰ স্পট আই লাভ লাডাখ। ভাল লাগিছে। সন্মুখত পাহাৰ, ইফালে পাহাৰ, ইফালে পাহাৰ, আৰু একো নাই, পুৰা খালী ৰাস্তা। আৰু ইয়াতে ন স্নো লিওপাৰ্ড ওলাই। Well, hello guys, this is your Nico bhai and welcome to my YouTube channel Nico Vlogs. আশা কৰো ভালে আছে সকলোৱে। ইয়াৰ আগৰ ভিডিঅ'ত দেখা পাইছে মই আহি পাইছিলো লে। আহি কেনে ইয়াতে ৰেষ্ট ললো দুদিন, পাৰমিট বনালো, বাইক ৱাছ কৰালো, চেইন টাইট কৰালো, চেইন লিভ কৰালো, সব হৈ গ'ল। এতিয়া ইয়াৰ পৰা ওলাব লাগে। ক'ত যাম আপোনালোকে গম পাব, ভিডিঅ'টো চাই থাকক। বৰ্তমান বাজি আছে 11:27। সোনকালে ওলাব লাগিছিল, অকণমান লেট হৈ গ'লো। হ'ব, একো নাই, ৰাস্তা ভাল হয় আজি, আৰামছে গুচি যাম। হেলমেট পুৰা চিকচিকীয়া হৈ গ'ল। থেংক ইউ বাইক প্লেনেট হেলমেটটো দিয়াৰ কাৰণে। ইফালে ৰাইডিং জেকেট পৰি আছে, ইফালে বেগ চেক পৰি আছে, মানে গোটেই ৰুম ফুল উঠি আছে। যেনেকুৱা মোৰ ৰুম তেনেকুৱা হোটেলৰ ৰুম হৈ গৈছে। চ' যি নহওক, এতিয়া তলত যাওঁ, গৈ কিনে ব্ৰেকফাষ্ট কৰোঁ। ব্ৰেকফাষ্ট কৰি কিনে আহি আছো মটৰ ব্লগত। ৰেডি হৈ গ'লো। এতিয়া বাজি আছে 12:59। এটাই বাজি গ'ল। ওলাই আহিলোঁ গাইজ হোটেলৰ পৰা। এইটো লেৰ এণ্ট্ৰেঞ্চ হয়। ইফালে আছে লে নিউ মাৰ্কেট, আৰু আমি যোনফালৰ পৰা আহিলোঁ এইটো অল্ড মাৰ্কেট। আৰু এতিয়া আমি যাব লাগিব লেফ্ট চাইডে, চিধা চিধি লে এয়াৰপৰ্ট, কাৰ্গিল আৰু শ্ৰীনগৰ, আৰু লেফ্ট চাইডে মানালী। কিন্তু আমিতো মানালী গৈ থকা নাই, আমি বেলেগ জেগাত গৈ আছোঁ। মাজত এটা পইণ্ট আছে, তাৰ পৰা আমি চিধা চিধি যাব লাগিব, আৰু ৰাইট চাইডে গ'লে মানালী। এতিয়া ক'ত গৈ আছোঁ আপোনালোকে আইডিয়া কৰকচোন, কমেণ্ট কৰি কিনে জনাবচোন যদি আইডিয়া কৰিব পাৰিছে। সেইদিনাখন লে আহোঁতে পেট্ৰল ভৰাইছিলোঁ, তেল ভৰোৱা নাই, আৰু 237 কিলোমিটাৰ যাব বোলে। আৰু ইয়াতে আহিছিলোঁ কালি বাইক ৱাছ কৰাবৰ কাৰণে। আকাশখন চাওক না, কি ধুনীয়া লাগি আছে। বহুত ওপৰত আছোঁ ন এতিয়া, সেইটো কাৰণে তেনেকুৱা ভিউ পাই আছোঁ। ইয়াৰে পৰা গাইজ পেংগং লেক 220 কিলোমিটাৰ, আৰু হানলে 257 কিলোমিটাৰ, চৌমৰিৰি 217 কিলোমিটাৰ। চৌমৰিৰি লেক যোৱা নাই, পেংগং লেকটো গৈছোঁ, কিন্তু আজি পেংগং লেকো গৈ থকা নাই। তেতিয়াহ'লে ক'ত গৈ আছোঁ এতিয়াও আইডিয়া কৰিব পৰা নাই? ঠিক আছে, ময়ে কৈ দি আছোঁ। আজি আমি গৈ আছোঁ হানলে। তাৰে পিছত যোৱা হ'ব ৱৰ্ল্ড হাইয়েষ্ট মটৰেবল ৰোড TVS ৰনিন লৈ কেনে। আমাৰ অসমৰ পৰা বা নৰ্থ ইষ্টৰ পৰা কোনোবাই গৈছে নে নাই নাজানো, সেইবিলাকৰ লগত মতলব নাই, কিন্তু মই যে লৈ কেনে গৈ আছোঁ এইটোতে বহুত ভাল লাগি আছে। আহি পালোঁ গাইজ ঠিকছে। পিছফালে এটা মনেষ্ট্ৰী আছিল, গোপ্ৰ অন কৰোঁতে কৰোঁতে পাৰে হৈ গ'লোঁ। চ' যি নহওক, এতিয়া বাইক বহুত লাহে লাহে চলাই আছোঁ। তাৰ কাৰণটো হ'ল চকুৱে ন ফ'কাছ কৰিব পাৰি থকা নাই, ৰ'দ বহুত বেছি। মাৰ্কুৰী ভাইজাৰ লগাই ৰাখিছিলোঁ অলপ সময়, মানে কিবা বেলেগ ধৰণৰ লাগি আছে। সেইটো কাৰণত ভাইজাৰ খুলি দিছোঁ, অকণমান হাৱা লাগিব দিছোঁ। মানে ফুল পেক হৈ আছোঁ ন, সেইটো কাৰণত অকণমান হাৱা লাগিব দিছোঁ বডিত। কিয় বা হ'ল এনেকুৱা গম নাপাওঁ। আগে পিছে ওখ জেগাত গৈছোঁ, কিন্তু এনেকুৱাতো হোৱা নাছিল। আৰু গাইজ এই জেগাটো ন ট'টেলি বেলেগ। চাওক না, তেতিয়া কেনেকুৱা দেখা পাইছিলে আৰু এতিয়া কেনেকুৱা দেখা পাই আছে। দুইফালে গছ, মাজেদি ৰাস্তা, পূৰা গছ ৰাস্তাৰ মাজলৈকে আহি গৈছে। এইখিনি জেগা বেছি ভাল লাগিছে। লগৰ দুজনমান আগত আছে, দুজনমান পিছত আছে, মই মাজত আৰামছে গৈ থাকোঁ। অলপ ভাল লাগিলে স্পীড মেইনটেইন কৰিম। অকণমান আগত কেনেকুৱা জেগা আছিল, আকৌ এতিয়া কেনেকুৱা জেগা চাওক। তাহলে যাওক না, পুৰা খালী, ঘৰ চৰ একো নাই। ইয়াৰে পৰা কাৰুত 10 কিলোমিটাৰ। কাৰুত যাই কেনে পেট্ৰল ফুল কৰিম, কাৰণ সেইবাৰ মই যেতিয়া হানলে চাইডৰ পৰা মানালী গৈছিলোঁ, মানে এনেকৈ, তেতিয়া কাৰুতে পেট্ৰল ভৰাইছিলোঁ। ভৰাই কিনে আকৌ বেক গৈ কিনে মানালী গৈছিলোঁ। আমি ঝান্সকাৰ দি কিনে আহিছোঁ ন, সেইটো কাৰণে টাইম লাগিছে লে আহি পাওঁতে। যদি মানালীৰ পৰা হানিমুন ৰোড হৈ কিনে আহিলোঁ হয়, ইফালেদি গ'লোঁ হয় লে, চেম ৰাস্তা ৰিপিট হৈ যাব। সেইটো কাৰণত আমি ঝান্সকাৰ হৈ আহিছোঁ। আৰু ঝান্সকাৰ যাব লাগে, লাডাখ আহিলে যাৰ এক্সপিৰিয়েঞ্চ আছে, বাইক চলাইছে বহুত দিনৰ পৰা, অফ ৰোডিং কৰি ভাল পায়, ঝান্সকাৰ যাব এবাৰ, ধুনীয়া জেগা হয়। ইয়াতে এখন ধাবা পাইছোঁ, নামটো খাতাৰনাক, জুলে ধাবা, জুলে। আৰু এয়া চাওক না, কি ধুনীয়া লাগি আছে। আৰু ইয়াতে লিখা আছে পিকচাৰ স্পট আই লাভ লাডাখ। ভাল লাগিছে, কিন্তু এইখন আৰু অকণমান কালাৰ চালাৰ কৰি দিব লাগিছিল। তাতে ৰখিলোঁ অলপ সময়, পানী পিয়া লাগি আছিল, পানী খালোঁ। এতিয়া অকণমান ভাল লাগিছে, মানে চকুৱে ফ'কাছে লৈ থকা নাছিল। আৰু বৰ্তমান হেণ্ড গ্লাভছ খুলি থৈ দিছোঁ। তামাম গৰম লাগি আছে, হাৱা লাগিব দিছোঁ বডিক। যদি এনেকৈ থাকোঁ ন, তেতিয়াহ'লে পিছত দিগদাৰ হ'ব। বৰ্তমান যিটো হাইটত আছোঁ, আজি তাতকৈ আৰু বেছি হাইটত গৈ আছোঁ। ওখ জেগাত আহিলে এইবিলাক বস্তু বহুত ধ্যান দিব লাগে। ইয়াৰে পৰা কাৰু মাত্ৰ 3 কিলোমিটাৰ। কাৰুত পেট্ৰল ভৰাই লওঁ, 205 কিলোমিটাৰ যাব বোলে, বাইকৰ মিটাৰে কৈ আছে। আহি পালোঁ গাইজ কাৰু পেট্ৰল পাম্প। ইয়াতে মই 2 বছৰ আগত পেট্ৰল ভৰাইছিলোঁ, আজি আকৌ ভৰাই আছোঁ। হানলেলৈকে যোৱা ৰাস্তা চাগে আৰু এটা পেট্ৰল পাম্প আছে, কিন্তু চিয়'ৰ নহয়।
কিছুমানে কৈছে 5টালৈকে খোলা থাকে বোলে সেইটো কাৰণে ৰিস্ক লৈ থকা নাই ইয়াতে পেট্ৰলটো ভৰাই লওঁ বিল দিছে না 883 উপচি পালোৱে আৰু বেছি দূৰ নাই ধৰি লওক 6-7 কিলোমিটাৰ আছে আৰু এই জেগাখিনি মোৰ পুৰা মনত আছে মই এইখিনি জেগাত আবেলি আহি পাইছিলোঁ আৰু পিছফালে এটা পইণ্ট আছিল কাৰু বুলি কেনে য'ত পেট্ৰল ভৰালোঁ তাৰে পৰা অকণমান আগত আহি কেনে পইণ্টটো পায় তাৰে পৰা মই ৰাইট চাইডে আহিছোঁ যদি লেফ্ট চাইডে গ'লোঁ হয় ডাইৰেক্ট পাই গ'লোঁ হয় পেংগং লেক কিন্তু আমি পেংগং লেক পিছত যাম আগত যাম হানলে সেইটো কাৰণত আমি এইটো ৰাস্তা ল'লোঁ আৰু উপচিৰ পৰাও বেলেগ ৰাস্তা ল'ব লাগিব মই তাতে অন কৰি কেনে দেখুৱাই আছোঁ কিন্তু এই জেগাখিনি চাওক না কি ধুনীয়া লাগি আছে অ' মাই গড হোৱাট এ লাভলি ভিউ কি লাগে আৰু সঁচাই কৈছোঁ দেই ধুনীয়া লাগিছে জেগাখিনি এই ৰাস্তাটোত ন বহুত আপ ডাউন আছে এয়া চাওক আপ ৰাইট নে লেফ্ট বুজিয়ে পোৱা নাযায় মাজে মাজে বৰ্ড লগোৱা আছে কিন্তু কিছুমান জেগাত বৰ্ড নাই এতিয়া চাওক ৰাস্তা কোনফালে গৈছে নিজে আইডিয়া কৰিব পৰা নাই চিধা আছে গৈ কেনে লেফ্ট নে ৰাইট নাজানো আৰু যদি বহুত বেছি স্পীডত আহে তেতিয়াহ'লে এইখিনি জেগাত আইডিয়া কৰিব নোৱাৰিব আহি পালোঁ গাইছ উপচি চেক পোষ্ট ইয়াতে এণ্ট্ৰি কৰিব লাগে লেট যিখন পাৰ্মিট বনাইছিলোঁ ইয়াতে দেখাব লগা হ'ল বাইকৰ নাম্বাৰ মোবাইল নাম্বাৰ ক'ত গৈ আছোঁ চব এইবিলাক লিখি ল'ল এই পইণ্টটোৰ পৰা ইফালে গ'লে পায় মানালী আমি যাব লাগিব চিধা এইবিলাক ৰাস্তা আগতে পুৰা ভাঙা আছিল মই যেতিয়া আহিছিলোঁ এতিয়া গোটেই বনাই দিছে এতিয়া 250 কিলোমিটাৰ যাওঁতে ধৰি লওক 6 ঘণ্টা 7 ঘণ্টা লাগিব আৰু তাতকৈ বেছি নালাগে ইয়াৰ পৰা আৰু হানলে বহুত বেছি দূৰ নাই 170 কিলোমিটাৰমান আছে অ' ভাই চাহাব পাহাৰ চাওক না এই ওখ পাহাৰ সন্মুখত এইটো জেগাৰ নাম হ'ল লিক্সি পুৰা পাহাৰৰ মাজত আছো এতিয়া আৰু নদীটো একদম ওচৰত আহি গ'ল অলপ দূৰ আহি কিনে ৰখিছোঁ নদীৰ কাষত বাইক ইয়াতে থোৱা আছে কি ধুনীয়া লাগি আছে ভিউটো চাওক না এই গছকেইডালৰ কাৰণে বেছি ভাল লাগি আছে কি কম আৰু মই আহিছোঁ ইফালৰ পৰা আৰু ইফালে যাব লাগিব অলপ এই ধুনীয়া ভিউৰ মজা ল'লোঁ এতিয়া আকৌ ইয়াৰ পৰা ওলাই থাকোঁ এটা মানুহ নাই লগৰ চব গুচি গৈছে মই লাষ্টত পুৰা জাগা খালী সঁচাই কৈছোঁ দেই জাগাটো ধুনীয়া লাগিছে আৰু গাইছ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন এতিয়া বাজি আছে 3:23 ধৰি লওক 8টা বজাত গৈ পাম আৰু এতিয়া অলপ ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা হাৱা লাগি আছে ইয়াতে ৰখিছোঁ হেণ্ড গ্লভছ পিন্ধিবৰ কাৰণে আৰু গাইছ ইয়াৰ পৰা নিয়মা 94 কিলোমিটাৰ লমা 115 কিলোমিটাৰ আৰু চমৰেৰী 134 কিলোমিটাৰ চমৰেৰী অকল বৰ্ডহে দেখা পাইছোঁ আজিলৈকে চমৰেৰীত কি আছে দেখা পোৱা নাই এটা লেক আছে ইমানটো জানো আৰু ভয়ংকৰ বোলে ধূলি সেইটো ৰাস্তাত যাব লাগিব কেতিয়াবা এইবাৰ নহ'ব এক্সট্ৰাকে আহিম আহিলে তেতিয়া ভালকৈ ফুৰিব চেষ্টা কৰিম আহি পালোঁ গাইছ কিয়াৰী ইয়াতে লিখা আছে চাওক আই লাভ কিয়াৰী আৰু বাইক ইফালে ৰখোৱা আছে আৰু গাইছ এটা বস্তু দেখা আছোঁ আপোনালোকক কেইদিনমান আগতে কাৰ্গিল বিজয় দিৱসত ইণ্ডিয়ান আৰ্মিৰ লগত কলাব হৈছিল টিভিএছ মটৰ কোম্পানীৰ ইয়াতে চাওক লিখা আছে কাৰ্গিল বিজয় দিৱস ৰাজত জয়ন্তী মহোৎসৱ অল ওমেন মটৰ চাইকেল ৰেলী লাডাখ 2024 টিভিএছ ৰনিন এপাচি আৰু বহুত কিবা কিবি ইয়াতে ললো গাইছ চিকেন পেটিছ আৰু ইফালে চাহ ৰাতিপুৱা 3-4 পিচ পৰঠা খাইছিলোঁ সেইটো কাৰণে বেছি ভোক লগা নাই সেইটো কাৰণত পেটিছে খাই লওঁ তাৰপিছত আকৌ যদি ভোক লাগে তেতিয়াহ'লে বেলেগ কিবা খাম ইফালৰ ভিউটো চাওক না ধুনীয়া লাগি আছে ইয়াতে পেটিছ খালোঁ আৰু গাইছ ইয়াতে ন এটিএমও আছে তাৰ লগতে মেডিকেল চেণ্টাৰ আছে চব আছে ইণ্ডাছ ইউটিলিটি চব এটা চব বস্তু পায় জেকেট গ্লভছ টুপি জোতা যি লাগে আৰু এতিয়া বাজি আছে 5টা ইয়াৰে পৰা 1 ঘণ্টাত পাম নিয়মা তাৰে পিছত ITBP চেকপোষ্ট তাৰে পিছত হানলে টাইম লাগিব আৰু 150 কিলোমিটাৰমান আছে ইয়াতে কি লিখা আছে চাওক ফিল দ্য কাৰ্ভছ ডন্ট হাক ডেম ফিল ল'ব দিছে কিন্তু হাক কৰিব মানা কৰিছে বাপৰে বাপ টাৰ্ণিং চাওক টাৰ্ণিং সেইফালৰ পৰা আহিছোঁ আমি ট্ৰাক এনে কি কৰি আছে আৰ্মিৰ গাড়ীয়ে আচ্ছা পানী ভৰাই আছে এইটো ভাল ফেচিলিটি ডাইৰেক্ট ঝৰ্ণাৰ পানী টেংকিত ভৰাই আছে আৰু এই পাহাৰখনৰ কালাৰ চাওক এইখিনি জেগাত ৰ'দ নাই সেইখিনি জেগাত ৰ'দ পৰি আছে ইণ্ডাছ ৰিভাৰ চাওক না আকৌ ওচৰত আহি গ'ল আৰু গাইছ ইয়াতে ন মই পাব্লিক দেখাই পোৱা নাই মানে আৰ্মিক বাহিৰে বেলেগ মানুহ মই দেখাই পোৱা নাই ঘৰ চৰো নায়ে মাজে মাজে ৰাস্তাৰ কাম য'ত চলি আছে তাতে লেবাৰবিলাক আছে তাক বাহিৰে বেলেগ মানুহৰ ঘৰ মই দেখাই পোৱা নাই বহুত সময় হৈ গ'ল আৰু ইয়াৰ পৰা চুমাথাং 5 কিলোমিটাৰ 3-4 পিছত গৰু দেখা পালোঁ ইয়াতে অকল ইয়াকে দেখা পোৱা যায় গৰু খুব কম দেখা পাওঁ কথা কওঁতে চকুত কিবা এটা সোমাই গ'ল হেলমেটৰ ভাইজাৰ খোলা আছিল টাৰ্ণিংবিলাক চাওক না বুজিয়ে নাপায় ৰাতি বহুত দিগদাৰ হ'ব ফগ লাইট আছে বাৰু লাগি তথাপিও চাই চিতি চলাব লাগে এইবিলাক ৰাস্তাত বহুত দিন হৈ গ'ল হেলমেটৰ পৰা মাৰ্কুৰী ভাইজাৰখন খোলাই নাই মানে ক্লিয়াৰ ভাইজাৰ লগালে ফটোত ভাল নালাগে ন
সেইটো কাৰণে এইখনে লগাই ৰাখিছোঁ। কিন্তু গধূলি সময়ত পোকবিলাক আহি চকুত সোমাই যায়। ৰাতিপুৱা গৈ আছিলোঁ গৰমত গলি আছোঁ, এতিয়া ক'ব লাগিব ঠাণ্ডাত জমি আছোঁ। মানে যিমান আগত গৈ আছোঁ ঠাণ্ডা বাঢ়ি বাঢ়ি গৈ আছে, হাত কাম নকৰা হৈ গৈ আছে। হেণ্ড গ্লভছৰ থাৰ্মেল লাইনাৰ ওলাই কেনে পিন্ধিব লাগিব। ইয়াতে ৰখিব জেগা নাই, সেইটো কাৰণে ৰখি থকা নাই। আগত যদি ক'ৰবাত ৰখা জেগা আছে তেতিয়াহ'লে ৰখিব লাগিব। এতিয়া পূৰা পাহাৰৰ মাজত আছোঁ ন, মানুহ চানুহ কোনো নাই, না দোকান চোকান আছে, একোৱেই নাই, পূৰা চুনচান। সেইটো কাৰণে ৰখি থকা নাই, কাৰণ আৰ্মিয়ে তাতে কৈছে কেফেখনত ইয়াতে বোলে স্ন' লিঅ'পাৰ্ড ওলায়। যোৱাকালি আহিছিল, আহি কিনে কুকুৰক কামুৰি কিনে লৈ গুচি গৈছে। এইখিনি জেগাত ৰ'দৰ নামো নিচান নাই, কিন্তু ওপৰত ৰ'দ দি আছে চাওক। মানে পিছফালে এখন ডাঙৰ পাহাৰ আছে, সেইটো কাৰণে ৰ'দ ইফালে আহিব পৰা নাই। এই সিফালে গ'লে চাগে ৰ'দ পাই যাম। এই কিয়া হে ৰাস্তা কে বিচ মে কিয়া কৰ ৰহা হে। চাওক না, এইখিনি জেগাত ৰ'দ পৰি আছে, আগত ৰ'দ নাই। এইফালে মোৰ ছায়া, অ' হো, ইফালে ৰ'দ নাই, পুৰা অন্ধকাৰ, অকল এইখিনি জেগাত ৰ'দ পৰি আছে। আৰু সেই ইফালে ৰ'দ পৰিছে, আকৌ অন্ধকাৰৰ মাজত সোমাই গ'লো। আৰু এতিয়া টাইম হ'ল 5:49 হৈ গ'ল। অ'কে গাইজ, আহি পাই গ'লো নিয়মা। এখন সৰু চাই গাঁও হয়, ইয়াৰে পিছত লমা। এতিয়া বৰ্তমান আছোঁ ইণ্ডিয়ান অইলত, আৰু ইয়াতে লিখা আছে দ্য ৱৰ্ল্ড হায়েষ্ট এল্টিটিউড ৰিটেইল আউটলেট, 13,684 ফিট। ইমান ওপৰত পেট্ৰল পাম্প আছে, আৰু এইটো লাষ্ট পেট্ৰল পাম্প হয়। ইয়াৰে পিছত ধৰি লওক একদম কাৰোলৈকে এটা ৰাউণ্ড পেট্ৰল পাম্প নাই। ইয়াতে ৰখিলোঁ গাইজ, মেগী খাওঁতে খাওঁতে আন্ধাৰে হৈ গ'ল। ধ্ৰুৱৰ বাইকৰ কাৰণে পেট্ৰল ল'ব খুজিছিল, কিন্তু জেৰিকেন নাই। তাৰপিছত জেৰিকেন বিচাৰি কিনে আৰ্মি কেম্পত গ'লোঁ, জেৰিকেনটো দিলে, কিন্তু তেতিয়ালৈকে পেট্ৰল পাম্প বন্ধ হৈ গ'ল। আৰু গাইজ এতিয়া 7:22 হ'ল, এতিয়ালৈকে লমা পোৱাই নাই। ইয়াৰ পৰা আৰু 17 কিলোমিটাৰ লমা, আৰু হানলে ধৰি লওক 65-70 কিলোমিটাৰমান আছে। আৰু গাইজ চান্দা মামা চাওক না, একদম মাথাৰ ওপৰত। আহি পালোঁ গাইজ ITBP চেকপোষ্ট লমা। কেনে ঠাণ্ডা। ইয়াতে এন্ট্ৰি কৰাব লাগে। ITBP মানে হ'ল ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ পোষ্ট। এতিয়া ওলাইছোঁ গ্লভছৰ থাৰ্মেল লাইনাৰ, বহুত কামৰ বস্তু হয়। যদি কোনোবাই নাজানে তেতিয়াহ'লে ডিকাথলনত যাব, ঠাণ্ডা জেগাত ৰাইড কৰাৰ আগত এই লাইনাৰটো কিনি ল'ব। পাতল বস্তু, দাম বহুত, কিন্তু কামো বহুত। এতিয়ালৈকে মই টুৰিং গ্লভছ ওলোৱা নাই, টুৰিং গ্লভছ ওলালে আৰু কাম দিব। ইয়াৰ পৰা হানলে আৰু বেছি দূৰ নাই, ধৰি লওক 40 কিলোমিটাৰ আছে। মাজেৰে এইটো ৰাস্তা, সন্মুখত পাহাৰ, ইফালে পাহাৰ, ইফালে পাহাৰ, আৰু একো নাই, পুৰা খালী ৰাস্তা। যদি এইটো ৰাস্তাত আপোনাক কয় লমাৰ পৰা হানলে যাব অকলে, যাব পাৰিবনে? কমেণ্ট কৰিব। ফাটি যাব ভয়ত, ফাটি যাব, বাছ ইমানেই ক'লোঁ। আৰু ইয়াতে ন স্ন' লিঅ'পাৰ্ড ওলায়। আহি পালোঁ গাইজ হানলে। এতিয়া গৈ আছোঁ হোমষ্টেত। হোমষ্টে আধা ঘণ্টামান বিচাৰিলোঁ, মানে বুক কৰা হোৱা নাছিল। আহি পালোঁ গাইজ হানলে, আৰু এতিয়া কেইটা বাজি আছে? 10:01 খুলি ৰাখিছোঁ, সেইটো কাৰণে পাছত দেখাই আছে। চ' যি নহওক 9:30 বজাত হানলে আহি পাইছোঁ। 12টা বজাত ওলাইছিলোঁ লেহৰ পৰা। ভালে লাগিল বাইক চলাই কিনে, ৰাস্তাটো গোটেই মুখস্থ আছে, আৰু আগতে যেনেকুৱা ৰাস্তা আছিল আগতকৈ আৰু বেছি ভাল কৰি দিছে। যদি সোনকালে আহিলোঁ হয় লেহৰ পৰা, তেতিয়াহ'লে আপোনালোকক ভাল ভাল ভিউ দেখাব পাৰিলোঁ হয়। কাৰণ লমাৰ পৰা হানলেলৈকে আহোঁতে ন পাহাৰবিলাক বেলেগ বেলেগ ধৰণৰ দেখা পোৱা যায়। চ' যি নহওক কালি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এইটো ভিডিঅ' আৰু বেছি দীঘলে নকৰোঁ, সোনকালে ভাত চাত খাই কিনে টোপনি মাৰো ফুল জছত। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব, আৰু কাষত থকা বেল আইকনটো হ'ব একেবাৰে নাপাহৰিব। অফৰোডিং কৰিব পৰা হৈ গৈছিল মুখত, সেইকাৰণে এইবিলাক চাফা কৰি লওঁ।